নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনহাজ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতেও চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো খবৰ। আদানীক হাজাৰ হাজাৰ বিঘা মাটি হস্তান্তৰকৰণৰ বিৰুদ্ধে ৰাজপথ কপালে শ লোকে। উৎকট গৰমকো নেওচি শ লোকে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। ৩,৬০০ বিঘা মাটি হস্তান্তৰকৰণৰ বিৰুদ্ধে ওলাই আহিছে শ ৰাইজ। BTC আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধেও তীব্ৰ ক্ষোভ। পৰ্বতঝোৰাৰ বাঘবাৰীও ভূমিপুত্ৰ খিলঞ্জীয়াৰ প্ৰতিবাদত কপিল ৰাজপথ। আন এটা খবৰ, ৯২টা পৰিয়াললৈ সাময়িক সকাহ। ১৩ জুনলৈ প্ৰশাসনে উচ্ছেদ চলাব নোৱাৰিব ৪৫২ বিঘা ভূমিত। উচ্চ ন্যায়ালয়ে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। প্ৰশাসনে বান্ধি দিয়া ৭ দিনৰ সময় উকলাৰ পাছত পুনৰ ন্যায়ালয়ে কাষ চাপিছিল উচ্ছেদিত। সমগ্ৰ বিষয় সন্দৰ্ভত প্ৰশাসনক পুনৰ তদন্তৰ নিৰ্দেশনা ন্যায়ালয়ৰ। পৰৱৰ্তী শুনানি নিদিয়া পৰ্যন্ত প্ৰশাসনে ৯২টা পৰিয়ালক কৰিব নোৱাৰিব উচ্ছেদৰ জাননীৰ পিছতে নলবাৰী বৰক্ষেত্ৰী বাকৰিকুছিত বেদখলকাৰীৰ মাজত লাগিছে হাহাকাৰ। ২০০৬ চনতে তদানীন্তন মন্ত্ৰী ভূমিধৰ বৰ্মনে বাকৰিকুছিত থকাৰ দিছিল অনুমতি। কংগ্ৰেছ চৰকাৰৰ সময়তে ডাক্তৰ বৰ্মনে ভূমিপট্টা দিয়া হ'ব বুলি দিছিল প্ৰতিশ্ৰুতি। গৰাখহনীয়াৰ বাবেহে চৰকাৰী ভূমি দখল কৰা হৈছিল বুলি দাবী বেদখলকাৰী। চৰকাৰী নিৰ্দেশনাৰ বিপৰীতে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ ১৩টাকৈ পৰিয়াল। দিব লৈছোঁ আন এটা খবৰ, সংখ্যালঘু সংগঠনৰ আন্দোলনৰ মাজতে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। NRCত নাম থাকক বা নাথাকক, বিদেশীয়ে এৰিবই লাগিব অসম। লাখে লাখে নহয়, লাহে লাহে চলি থাকিব পুছবেগ। এইটো অসমত চলি থাকিব আৰু এয়া ৰাজ্য চৰকাৰৰ নীতি হ'ব। NRCত বহুতে চলে বলে আৰু কৌশলৰে নাম সুমুৱাইছে। NRC গোটেই প্ৰক্ৰিয়াটোৱে সন্দেহৰ আৱৰ্তত থাকি গ'ল। এইদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কৈছে, গতিকে আমাৰ চূড়ান্ত সিদ্ধান্ত বিদেশী বুলি ভাবিলেই সি এৰিব লাগিব ৰাজ্য। NRCৰ সময়ত নতুন দিল্লীৰ পৰা এজন বিশেষ ব্যক্তি আহি অসমত 2টা বছৰ কেম্প কৰি গৈছিল। NRCৰ সময়ত নতুন দিল্লীৰ পৰা এজন বিশেষ ব্যক্তি আহি অসমত 2টা বছৰ কেম্প কৰি লৈছিল। NRCখন কেনেকৈ বেয়া কৰিব পাৰি আমেৰিকা, ইংলেণ্ডত ট্ৰেইনিং দিয়া হৈছিল কেইবাজনো যুৱকক। সেইসকল ট্ৰেইনাৰ আহি NRCখন সম্পূৰ্ণ ওলট পালট কৰিছিল। মই মুখ্যমন্ত্ৰী হোৱাৰ পাছত এইবোৰ কথা নজৰত আহিছে। গতিকে NRCখন কেৱল এটা তথ্যহে হ'ব পাৰে। NRC দেখুৱাই ম্যাদী পট্টা ল'লেও সেইজন স্বদেশী বুলি মানি ল'ব নোৱাৰোঁ মই। মঙলবাৰে 19জন বিদেশীক পুছবেক কৰা হৈছে অসমৰ পৰা। আজিও 9জন ব্যক্তিক পুছবেক কৰা হ'ব অসমৰ পৰা। এই ধাৰা অব্যাহত ৰাখিব অসম চৰকাৰে। সংখ্যালঘু সংগঠনৰ আন্দোলনৰ মাজতেই এইদৰে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, গ'লে হিন্দু মুছলমান সকলোৱে এৰিব লাগিব অসম। 1971 পিছত অহা সকলোকে কৰক পুছবেক। ন্যায়ালয়ৰ নিৰ্দেশনা মতে কাম কৰক হিমন্ত চৰকাৰে। আমি আপত্তি নকৰোঁ, আমি সম্পূৰ্ণ সহযোগিতা কৰিম চৰকাৰক। কিন্তু 1971 আগত অহা মানুহৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহ'ব, এইদৰে হুংকাৰ প্ৰদান কৰিছে আমছুৰ সভাপতি ৰেজাল কৰিম সৰকাৰে। গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰিছে মুছলমানক বিজেপি চৰকাৰে। বাংলাদেশী মুক্ত অসম আমিও বিচাৰোঁ, কিন্তু স্বদেশীক হাৰাশাস্তি কৰিব নোৱাৰিব। হিমন্ত চৰকাৰে অবৈধ বাংলাদেশীক বিচৰা নামত নাটক কৰি আছে। এই নাটক বন্ধ কৰক হিমন্ত চৰকাৰে। নিৰ্বাচন আহিলেই বাংলাদেশী নামত দোকানবোৰ অপেন হয়, এইদৰে এতিয়া মন্তব্য প্ৰকাশ কৰিছে আমছুৰ তৰফৰ পৰা। নিৰ্বাচন আহিলেই বাংলাদেশীক ব্যৱহাৰ কৰে। নিৰ্বাচন আহিলেই বাংলাদেশী নামত কৰা নাটক বন্ধ কৰক। মুছলমানৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহ'ব। এনেধৰণে এতিয়া হুংকাৰ প্ৰদান কৰিছে আমছুৰ সভাপতি ৰেজাল কৰিম সৰকাৰে। আন এটা খবৰ, অসহ্য গৰমৰ পাছতে ৰাজ্যৰ এখন বিদ্যালয়ত লাগিছে হাহাকাৰ পৰিস্থিতি। গৰম সহ্য কৰিব নোৱাৰি ঢলি পৰিল 15জনকৈ ছাত্ৰ আৰু ছাত্ৰী। NCCৰ প্ৰশিক্ষণ লৈ থকাৰ সময়তে ঢলি পৰে ছাত্ৰ ছাত্ৰীসকল। ছাত্ৰ ছাত্ৰী কেইজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় কলাইগাঁও মডেল হাস্পতালত। কলাইগাঁৱৰ জৱাহৰ নবোদয় বিদ্যালয়ত NCC কেম্প চলি থকাৰ সময়তে এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। দিব লৈছোঁ এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ, কংগ্ৰেছে নষ্ট কৰিলে উত্তৰ পূবৰ ভৱিষ্যত। মন্তব্য কৰা নৈতিক অধিকাৰ নাই কংগ্ৰেছৰ। এই মন্তব্য সৰ্বানন্দ সোণোৱালৰ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় যে উত্তৰ পূবৰ উন্নয়নৰ ক্ষেত্ৰত মাত মতাৰ কোনো নৈতিক অধিকাৰ নাই কংগ্ৰেছৰ।
লগতে সোণোৱালে কয় কংগ্ৰেছে উত্তৰ পূবৰ ভৱিষ্যত ধ্বংস কৰিছে। মেঘালয়ৰ শ্বিলঙত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসন ব্যৱস্থাক প্ৰশংসা কৰি কয় যে নৰেন্দ্ৰ মোদীৰ বাবেই অঞ্চলটোৰ উন্নয়নৰ প্ৰচেষ্টা তীব্ৰতৰ হৈ পৰিছে। তেওঁ লগতে কয় যে আমি ভাগ্যৱান যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পাইছোঁ আৰু তেওঁৰ সৎ আৰু নিষ্ঠাৱান প্ৰচেষ্টাৰ বাবেই আৰু জনসাধাৰণৰ প্ৰতি তেওঁৰ মৰম আৰু আদৰৰ বাবেই উত্তৰ পূব এতিয়া উন্নয়নৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। ইয়াৰ পূৰ্বে 9 জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৃঢ়তাৰে কয় যে তেওঁৰ 11 বছৰীয়া চৰকাৰৰ অধীনত ভাৰতত কেৱল দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হোৱাই নহয়, জলবায়ু কাৰ্য আৰু ডিজিটেল উদ্ভাৱনৰ দৰে জৰুৰী বিষয়সমূহতো এক গুৰুত্বপূৰ্ণ বিকাশ হৈছে। উল্লেখ্য যে মোদীয়ে সোমবাৰে তেওঁৰ তৃতীয় কাৰ্যকালৰ প্ৰথম বছৰটো সমাপ্ত কৰিছে। আন এটা খবৰ, আমেৰিকাত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰতি হোৱা দুৰ্ব্যৱহাৰক লৈ প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক লৈ কংগ্ৰেছৰ তীব্ৰ সমালোচনা। আমেৰিকাত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ ওপৰত বাৰে বাৰে হোৱা দুৰ্ব্যৱহাৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌনতা অৱলম্বন কৰাত তীব্ৰ সমালোচনা কংগ্ৰেছৰ। ভাৰতীয় ছাত্ৰ এজনক নেৱাৰ্ক বিমানবন্দৰত হেণ্ডকাফ লগাই দুৰ্ধৰ্ষ অপৰাধীৰ দৰে বিতাড়িত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। জয়ৰাম ৰমেশে আৰু পৱন খেৰাকে ধৰি কংগ্ৰেছ নেতাসকলে ভাৰতীয় নাগৰিকৰ ওপৰত হোৱা এনে দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে এই বিষয়টো জৰুৰীভাৱে সম্বোধন কৰিবলৈ দাবী জনায়। নিউয়ৰ্কত থকা ভাৰতীয় কনচুলেটে এই ঘটনা সন্দৰ্ভত স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ থকা বুলি নিশ্চিত কৰিছে, যাৰ ফলত ছ'চিয়েল মিডিয়াত ক্ষোভৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে মোদী চৰকাৰে বহিঃ ৰাষ্ট্ৰত ভাৰতীয় সন্মান আৰু মৰ্যাদা ৰক্ষা কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি উল্লেখ কৰে যে 2024 চনত আমেৰিকাত প্ৰায় 3.37 লাখ ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি আছে, যিটো আমেৰিকাৰ কেম্পাছত থকা বিদেশী ছাত্ৰ-ছাত্ৰীৰ তৃতীয়াংশ। তেওঁ নিজৰ সন্তানৰ শিক্ষাত প্ৰচুৰ বিনিয়োগ কৰা ভাৰতীয় পৰিয়ালসমূহৰ ওপৰত শেহতীয়াকৈ আমেৰিকাৰ ভিজা নিষেধাজ্ঞা আৰু বিতাড়নকে ধৰি নীতিসমূহে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত অনিশ্চয়তাৰ দিশত গতি কৰিছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে পাকিস্তানৰ সৈতে যুদ্ধবিৰতিৰ বাবে ভাৰতক হেঁচা প্ৰয়োগ কৰা দাবী উদাহৰণো ৰমেশে উল্লেখ কৰি কয় যে মোদীৰ মৌনতাই ভাৰতীয় স্বাৰ্থ ৰক্ষাৰ সাহসৰ অভাৱ প্ৰতিফলিত কৰিছে। ট্ৰাম্প প্ৰশাসনৰ অধীনত ছাত্ৰ ভিজাৰ সাক্ষাৎকাৰ বন্ধ কৰা আৰু কঠোৰ পৰীক্ষামূলক ব্যৱস্থা ৰূপায়ণকে ধৰি আমেৰিকাৰ নীতিক লৈ ক্ৰমাৎ উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে কংগ্ৰেছ দলে এই আহ্বান জনাইছে। কংগ্ৰেছ নেতা পৱন খেৰাই নেৱাৰ্ক বিমানবন্দৰৰ কাণ্ডক বেদনাদায়ক তথা অপমানজনক বুলি অভিহিত কৰি ভাৰতে নিজৰ নাগৰিকৰ প্ৰতি এনে ব্যৱহাৰ কিয় সহ্য কৰিব লাগে বুলি প্ৰশ্ন উত্থাপন কৰে। বিদেশত থকা ভাৰতীয় নাগৰিকৰ সুৰক্ষা প্ৰধানমন্ত্ৰীৰ মৌলিক দায়িত্ব বুলি জোৰ দি প্ৰধানমন্ত্ৰী মোদীক মৌনতা ভংগ কৰি ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা আৰু মৰ্যাদা সুনিশ্চিত কৰিবলৈ আমেৰিকাৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতিবলৈ আহ্বান জনায়।